মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ উইলিয়াম ৱৰ্ডছৱৰ্থৰ দ্বাৰা লিখিত এটা সুন্দৰ কবিতা লাইনছ ৰিটেন ইন আৰ্লি স্প্ৰিং কবিতাটো বুজাব লৈছো আহা আমি কবিয়ে আমাক এই কবিতাটোৰ জৰিয়তে কি বুজাব বিচাৰিছে তে আমি এই কবিতাটোৰ পৰা জানো ঠিক আছে তেন্তে আহা আমি আগবাঢ়ো এইটো হৈছে ফাৰ্ষ্ট ষ্টেঞ্জা তে ইয়াতে কবিয়ে কৈছে যে I heard 1,000 blended notes while in a grove I sat reclined. In that sweet mood when pleasant thoughts bring sad thoughts to mind. তে ইয়াতে কবিয়ে কৈছে যে মই যেতিয়া এখন বনত এজোপা গছত আউজি পেলাই বহি আছিলো তেতিয়া মই হাজাৰটা মিশ্ৰিত সুৰ শুনিবলৈ পাইছিলো আৰু সেই মধুৰ ক্ষণত য'ত সুখৰ চিন্তাই কি কৰিছিল মোৰ মনলৈ দুখৰ চিন্তা কঢ়িয়াই লৈ আহিছিল তো ইয়াতে কবিয়ে ইয়াকেই ক'ব বিচাৰিছে যে কবি প্ৰকৃতিৰ মাজত এজোপা গছত আউজি পেলাই বহি আছিলে আৰু এই বহি থকাৰ সময়ত তেওঁ কি শুনিছিল 1000 ব্লেন্ডেড নোটস অৰ্থাৎ হাজাৰটা মিশ্ৰিত শব্দৰ তেওঁ শুনিবলৈ পাইছিল অৰ্থাৎ যেনে চৰাইৰ মাত হওক বা পাতৰ খৰখৰনি হওক বা পোক পৰুৱাৰ মাত হওক তে এইবিলাক সুৰ তেওঁ শুনিবলৈ পাইছিলে আৰু এই সুন্দৰ পৰিৱেশটোত তেওঁৰ মনত কি হৈছিলে এক দুখৰ অনুভূতি হৈছিলে তেওঁৰ মনত মানে দুখ পাইছিলে যেতিয়া নেকি তেওঁ মানে প্ৰকৃতিৰ সুখে মানৱ সমাজৰ দুখৰ কথালৈ যেতিয়া ঘূৰাই লৈ গৈছিলে তেতিয়া তেওঁ মনত দুখ পাইছিল অৰ্থাৎ তেওঁ যেতিয়া এই গছজোপাত আউজি পেলাই ধুনীয়াকৈ তেওঁ প্ৰকৃতিৰ উপভোগ কৰি আছিলে সেই সময়ত তেওঁৰ মনত যি ভাল চিন্তা আছিলে এই ভাল চিন্তাবোৰে কি কৰিছিল তেওঁৰ মনলৈ বেয়া চিন্তাও কঢ়িয়াই লৈ আহিছিল আৰু সেই কাৰণে তেওঁ মনত দুখ পাইছিলে এই ষ্টেঞ্জাটোৰ জৰিয়তে তেওঁ আমাক এইটোকে ক'ব কাৰণে বিচাৰিছে তো আমি ইয়াতে জানিবলগীয়া ৱৰ্ড গেটাৰ ভিতৰত হৈছে কি ব্লেন্ডেড নোটস তে ব্লেন্ডেড নোটস মানে মই ইতিমধ্যে তোমালোকক কৈ গলো যে হাজাৰটা অৰ্থাৎ মিশ্ৰিত সুৰ ইয়াত বিভিন্ন ধৰণৰ শব্দ একলগ যেতিয়া হ'ব হেতুকে কি বুলি কোৱা হয় ব্লেন্ডেড নোটস বুলি কোৱা হয় তাৰ পিছত কৈছে যে গ্ৰোভ মানে হৈছে নিকুঞ্জ অৰ্থাৎ সৰু হাবিত অৰ্থাৎ যি নেকি ফুল গছ ধুনীয়াকৈ ফুলি থাকে তে এইটো কি বুলি কোৱা হয় গ্ৰোভ বুলি কোৱা হয় আৰু ৰেকলাইন বুলি কওঁতে আউজি বহা তে তোমালোকে এই ছবিখন চাই গম পাইছা যে এই ব্যক্তিজনে যিদৰে বহি আছে ইয়াকে কি বুলি কোৱা হয় ৰেকলাইন বুলি কোৱা হয় তো ঠিক আছে তো আমি পিছৰটো ষ্টেঞ্জাত যাওঁ তে পিছৰটো ষ্টেঞ্জাত কি কৈছে তো ইয়াতে কৈছে কবিয়ে যে টু হাৰ ফেয়াৰ ৱৰ্কছ ডিড নেচাৰ লিংক দ্য হিউমেন সোল ডেট থ্ৰো মি ৰেন and much it grieved my heart to think what man has made of man ইয়াত কবিয়ে দুখ প্ৰকাশ কৰিছে এই ষ্টেঞ্জাটোৰ জৰিয়তে কাৰণ তেওঁ কৈছে যে টু হাৰ ফেয়াৰ ৱৰ্কছ ডিড নেচাৰ লিংক তে ইয়াত কবিয়ে কৈছে যে প্ৰকৃতিয়ে কি কৰিছে তাইৰ সুন্দৰ সৃষ্টিৰ সৈতে the human soul that through মি ৰেন যে যিটো মানৱ আত্মা মোৰ মাজেৰে গৈছে এই আত্মাটোক তেওঁ কি কৰিছে প্ৰকৃতিয়ে নিজৰ লগত সংযোগ স্থাপন কৰিছে মানে প্ৰকৃতিৰ লগত তেওঁৰ কবিৰ আত্মাটোক কি কৰিছে সংযোগ কৰিছে আৰু সেই কাৰণে তেওঁ কৈছে and much it grieved my heart to think
আৰু মই যেতিয়া এই কথাটো মই ভাবিলে মানে ই মোক দুখ দিয়ে, ই মোক দুখ জন্মায় যে হোৱাট মেন হেজ মেড অফ মেন, যে মানুহে মানুহৰ বাবে কি কৰিছে। অৰ্থাৎ কবিয়ে এইটোকে বুজাব বিচাৰিছে যে এই প্ৰকৃতিয়ে মানুহক তাইৰ সৈতে সংযোগ কৰিছে, কিন্তু মানুহে নিজৰ যিখন সমাজ, সেই সমাজখনত হিংসা, শোষণ, যুদ্ধ ইত্যাদি ইত্যাদি এইবোৰ সৃষ্টি কৰি কি কৰিছে, সেই প্ৰকৃতিৰ যিটো সুন্দৰ সম্পৰ্ক, যিটো প্ৰকৃতিৰ লগত মানুহৰ যিটো সংযোগ, সুন্দৰ সংযোগ, সেই সংযোগ বা সম্পৰ্কটোক কি কৰিছে, মানুহেই ভংগ কৰিছে। এইটো কবিয়ে তীব্ৰ ৰূপে বিৰোধিতা কৰিছে আৰু তেওঁ মনত দুখ পাইছে, তেওঁ বেদনা পাইছে যে ইমান ধুনীয়া এক প্ৰকৃতিয়ে আমাক থাকিবৰ কাৰণে ঠাই দিছে, গতিকে আমি সেই প্ৰকৃতিৰ আনন্দ উপভোগ নকৰি নিজেই নিজৰ সমস্যা সৃষ্টি কৰি আমি কি কৰিছোঁ, হাহাকাৰ কৰিছোঁ, তো আমি দুখ কৰিছোঁ। তো এই চিটুৱেশ্যনটোত কবিয়ে অন্তৰত দুখ পাইছে, সেইকাৰণে তেওঁ লাষ্টত কৈছে যে হোৱাট মেন হেজ মেড অফ মেন, যে মানুহে মানুহৰ বাবে কি কৰিছে। ঠিক আছে, তো আমি পিছৰটো ষ্টেঞ্জাত আহিছোঁ। পিছৰটো ষ্টেঞ্জাত কি কৈছে, যে ইয়াতে কৈছে যে throw primrose tufts in that green bower, the periwinkle trailed its rats, and 'tis my fate that every flower enjoys the air it breathes. কবিয়ে কৈছে যে সেই সেউজীয়া বনত, যে ইন ডেট গ্ৰীণ বাৱাৰ, যে সেই সেউজীয়া, সেই গ্ৰীণ বনত বা সেই সেউজীয়া জংঘলত প্ৰিমৰ'জ ফুলৰ থোপাবোৰে, অৰ্থাৎ যি প্ৰিমৰ'জ ফুল আছে সেই ফুলবোৰৰ থোপাটো, তোমালোকে ইয়াতে ছবিত দেখা পাইছা যে এই প্ৰিমৰ'জ এই থোপাটোৰ, অৰ্থাৎ এইটো কি বুলি কোৱা হয়, এই থোপাটোক কি বুলি কোৱা হয়, টাফটছ বুলি কোৱা হয়। তো এই প্ৰিমৰ'জ ফুলৰ যি থোপা আছে সেই থোপাৰ মাজেৰে কি কৰিছে, পেৰিউইংকেল, অৰ্থাৎ ইয়াত এইবিলাক ফুল, এইবিলাকক কি বুলি কোৱা হয়, পেৰিউইংকেল বুলি কোৱা হয়। এই পেৰিউইংকেল ফুলবোৰে কি কৰিছে, বলয়াকাৰে গুঠাৰ দৰে বগাই গৈছে। তে এই ফুলবোৰে কি কৰিছে, এই প্ৰাইমৰ'জৰ থোপাটোক ধুনীয়াকৈ মেৰিয়াই পেলাই ই কি কৰিছে, বগাই গৈছে। And 'tis my fate that every flower enjoys the air it breathes. আৰু এই দৃশ্যটো, এই প্ৰিমৰ'জ আৰু পেৰিউইংকেলৰ এই ফুলবোৰৰ দৃশ্যটো কবিয়ে চাই এইটো বিশ্বাস কৰিছে যে প্ৰতিটো ফুলে উশাহত বতাহৰ আনন্দ উপভোগ কৰিছে। অৰ্থাৎ ফুলবোৰলৈ চাই তেওঁ এইটো অনুমান কৰিছে যে ফুলবোৰে কি কৰি আছে, বতাহত আনন্দ উপভোগ কৰি আছে। অৰ্থাৎ কবিয়ে এই ষ্টেঞ্জাটোৰ জৰিয়তে এইটোকে ক'ব বিচাৰিছে যেন ফুলবোৰ প্ৰাণৱন্ত আৰু আনন্দিত, যে ফুলবোৰে যেন প্ৰকৃতিৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছে, আৰু এইদৰে প্ৰকৃতিৰ সৰু সৰু জীৱয়ো কি কৰিছে, শান্তিৰে বাস কৰিছে। কিন্তু আমাৰ মাজত সেইটো নাই, অৰ্থাৎ মানুহৰ মাজত কিন্তু সেইটো নাই। তে মানুহৰ বাহিৰে বাকী প্ৰকৃতিত যিমানবিলাক জীৱ আছে, তে তেওঁ এইটো দেখা পাইছে যে গোটেই জীৱই শান্তিৰে বসবাস কৰিছে, প্ৰকৃতিৰ আনন্দ উপভোগ কৰিছে, কিন্তু আমি সেইটো কৰা নাই। তে এই ষ্টেঞ্জাটোৰ জৰিয়তে কবিয়ে তাকে আমাক বুজাব বিচাৰিছে। ঠিক আছে, তে আমি পিছৰটো ষ্টেঞ্জাত আহিছোঁ।
পিছৰটোৰ ষ্টেঞ্জাত কবিয়ে কি ক'ব বিচাৰিছে তে পিছৰ ইয়াত কৈছে কবিয়ে কি যে দ্য বাৰ্ডছ এৰাউণ্ড মি হোপড এণ্ড প্লেইড যে কবিয়ে কৈছে যে মোৰ চাৰিওফালে থকা এই চৰাইবোৰ যিবোৰ চৰাই নেকি মোৰ চাৰিওফালে আছে সেইবিলাকে কি কৰিছে হোপটো কৰিছে অৰ্থাৎ ই জঁপিয়াইছে চৰাইবিলাকে জঁপিয়াই কি কৰিছে আগবাঢ়িছে এণ্ড প্লেইড আৰু খেলিছিল দেয়াৰ থটছ আই কেন নট মিজাৰ আৰু কবিয়ে কৈছে যে মই সিহঁতৰ চিন্তা মই সিহঁতৰ ভাৱনা বুজিব নোৱাৰো বাট এট লিষ্ট মোশ্যন হুইচ দে মেড ইট ছিমড এ থ্ৰিল অফ প্লিজাৰ কিন্তু হয়তো কবিয়ে কৈছে যে হয়তো মই সিহঁতৰ যিটো থটছ হয় যিটো চিন্তা হয় যিটো ভাৱনা হয় সেইটো মই মিজাৰ কৰিব নোৱাৰো সেইটো মই বুজিব নোৱাৰো কিন্তু সিহঁতৰ যিটো চাল চলন অৰ্থাৎ মোশ্যন যিটো গতি সেই গতিটোৰ পৰা সিহঁতৰ সেই চাল চলনটোৰ পৰা এইটো মানে গম পোৱা যায় যে এইটো এটা কি আছিলে সিহঁতৰ আনন্দৰ এটা থ্ৰিল আছিলে প্লিজাৰ মানে এটা কম্পন আছিল আনন্দৰ মানে এইটোকে বুজা গৈছে যে কবিয়ে ক'ব বিচাৰিছে যে মোৰ চাৰিওফালে চৰাইবিলাকে জঁপিয়াই আগবাঢ়ি গৈছিলে সিহঁতে খেলা ধূলা কৰিছিল কিন্তু মই সিহঁতৰ যি নেকি চিন্তা আছিলে যি ধাৰণা আছিলে মই সেইবিলাকক মিজাৰ কৰিব পৰা নাই কিন্তু সিহঁতৰ যিটো চাল চলন সিহঁতৰ যিটো গতি তাৰ পৰা মই গম পাইছিলোঁ যেন সেই চৰাইবোৰো মানে আনন্দ উপভোগ কৰি আছে আৰু সিহঁতেও শান্তিত আছে তে এইটো অনুমান কৰিব পাৰিছিল বুলি কবিয়ে আমাক এই ষ্টেঞ্জাটোৰ জৰিয়তে বুজাইছে অৰ্থাৎ তেওঁ এইটোকে ক'ব বিচাৰিছে যে চৰাইবোৰৰ যি মুক্ত আৰু আনন্দময় আচৰণ এই মুক্ত আৰু আনন্দময় আচৰণে কবিক চিন্তিত কৰি তুলিছে এইকাৰণেই চিন্তিত কৰি তুলিছে যে কবিৰ মনত প্ৰশ্ন হৈছে যে মানুহ কিয় ইমান অসুখী য'ত প্ৰকৃতিৰ অনান্য জীৱই ইমান সুখী গতিকে তেনেস্থলত বা তেনে ক্ষেত্ৰত মানুহ কিয় অসুখী তো গতিকে এইটো প্ৰশ্ন তেওঁৰ মনলৈ আহিছে যেতিয়া তেওঁ মানুহৰ বাদে আন জীৱবোৰক ইমান আনন্দত থকা তেওঁ দেখিছে তেতিয়াই তেওঁৰ মনলৈ এই প্ৰশ্নটো আহিছে যে প্ৰকৃতিত যদি আন জীৱবোৰে ইমান সুন্দৰকৈ আনন্দ উপভোগ কৰিব পাৰে ইমান শান্তিৰে সুখে শান্তিৰে বাস কৰিব পাৰে তেনেহ'লে মানুহে কিয় সিহঁতৰ দৰে প্ৰকৃতিত বাস কৰিব নোৱাৰে তো এইটো চিন্তা কবিৰ মনলৈ আহিছিল ঠিক আছে আমি পিছৰটো ষ্টেঞ্জাত যাওঁ এইটো ষ্টেঞ্জাৰ জৰিয়তে কবিয়ে কি ক'ব বিচাৰিছে যে দ্য বাৰ্ডিং টুইক্স স্প্ৰেড আউট দেয়াৰ ফেন টু কেটছ দ্য ব্ৰিজি এয়াৰ তাৰ পাছত কবিয়ে কৈছে যে দ্য বাৰ্ডিং টুইক্স মানে কুঁহিপাত অৰ্থাৎ তোমালোকে এই ছবিটো দেখাই পাইছা তে এই কুঁহিপাতবোৰে কি কৰিছে স্প্ৰেড আউট দেয়াৰ ফেন সিহঁতৰ পাখি কি কৰিছিল মেলি দিছিল অৰ্থাৎ এই কুঁহিপাতবোৰে ইহঁতৰ ফেন মেলি দিছে মানে পাখিবোৰ কি কৰিছে মেলি দিছে স্প্ৰেড আউট কৰিছে মানে মেলি দিছে টু কেটছ দ্য ব্ৰিজি এয়াৰ তে সতেজ অৰ্থাৎ ব্ৰিজি এয়াৰ বতাহ ধৰিবৰ কাৰণে অৰ্থাৎ মৃদু বতাহ ধৰিবৰ কাৰণে কি কৰিছিল বাৰ্ডিং টুইক্সবিলাকে সিহঁতৰ পাখি মেলি দিয়া বুলি কৈছে অৰ্থাৎ যেন এইটোকে কৈছে যে গছৰ যি কুমলীয়া পাত মানে ডাল পাত এইবোৰ আছে তে এইবিলাক যেন মৃদু বতাহ বা সতেজ বতাহ ধৰিবৰ কাৰণে ই কি হৈ গৈছে বহলি গৈছে এণ্ড আই মাষ্ট থিংক ডু অল আই কেন ডেট দেয়াৰ ৱাজ প্লিজাৰ দেয়াৰ কবিয়ে কৈছে যে আৰু মই ভাবিবলৈ বাধ্য হওঁ ডু অল আই কেন যিমান পাৰোঁ যে তাত কি আছিল আনন্দ আছিল সুখ আছিলে অৰ্থাৎ ইয়াৰ পৰা যে এই যে বাৰ্ডিং টুইক্সবিলাকে মৃদু বতাহ ধৰিবৰ কাৰণে বহলি গৈছিলে তাৰ পৰা কবিয়ে অনুমান কৰিছে তাৰ পৰা চাই কবিয়ে বুজিব পাৰিছে যে তাত কি আছিল আনন্দ আছিলে অৰ্থাৎ কবিয়ে আমাক এই ষ্টেঞ্জাটোৰ জৰিয়তে
এইটো ক'ব বিচাৰিছে যে গছৰ এই কুমলীয়া ডাল পাতবোৰেও যেন বতাহত নাচি বাগি আনন্দ উপভোগ কৰিছে, যেন সেই ডাল পাতবোৰেও আনন্দ পাইছে। আৰু কবিয়ে সেইকাৰণে জোৰ দি পেলাই কৈছে যে প্ৰকৃতিৰ প্ৰতিটো অণুৱেই কি হয় সুখৰ সাক্ষী হয় বুলি কৈছে। গতিকে কবিয়ে আমাক এইটো ষ্টেঞ্জাৰ জৰিয়তে এইখিনিকে বুজাব বিচাৰিছে। ঠিক আছে, আমি পিছৰটো ষ্টেঞ্জাত আহিছো। ইয়াতে আমাক কবিয়ে কি ক'ব বিচাৰিছে যে ইয়াতে কবিয়ে কৈছে যে ইফ দিছ বিলিভ ফ্ৰম হেভেন টু সেন্ড হেভেন বি সেন্ড ইফ সাচ বি নেচাৰ্ছ হোলি প্লেন হেভ আই নট ৰিজন টু লেমেণ্ট হোৱাট মেন হেজ মেড অফ মেন। অৰ্থাৎ কবিয়ে এইটোকে কৈছে যে ইফ দিছ বিলিভ ফ্ৰম হেভেন বি সেন্ড, অৰ্থাৎ যদি এই বিশ্বাস স্বৰ্গৰ পৰা পঠিওৱা হৈছে, ইফ সাচ বি নেচাৰ্ছ হোলি প্লেন, যদি এই হয় প্ৰকৃতিৰ পবিত্ৰ এটা পৰিকল্পনা বা এই হয় যদি প্ৰকৃতিৰ এটা পবিত্ৰ পৰিকল্পনা, হেভ আই নট ৰিজন টু লেমেণ্ট হোৱাট মেন হেজ মেড অফ মেন, তেন্তে মোৰ সুখ কৰাৰ কাৰণ নাই নেকি? লেমেণ্ট মানে তেন্তে মোৰ সুখ কৰাৰ কাৰণ নাই নেকি যে মানুহে মানুহৰ বাবে কি কৰিছে এই কথাটোক ভাবি বা এই কথাটোক লৈ মোৰ সুখ কৰাৰ বা মোৰ দুখ কৰাৰ কাৰণ নাই নেকি? অৰ্থাৎ কবিয়ে এইটোকে ক'ব বিচাৰিছে যে যদি ঈশ্বৰে প্ৰকৃতিক শান্তি আৰু সুখৰ স্থল হিচাপে সৃষ্টি কৰিছে, তেন্তে মানুহে কিয় ইয়াৰ বিপৰীতে সমাজখন গঢ়িছে? আৰু কবিয়ে ইয়াক এক ডাঙৰ এক গভীৰ বেদনা হিচাপে উপস্থাপন কৰিছে। তো সেইকাৰণে কবিয়ে দুখ কৰিছে যে যদি এইটো মানে এটা পৰিকল্পনা হয়, অৰ্থাৎ প্ৰকৃতিৰ যদি এটা পবিত্ৰ পৰিকল্পনা হয়, তেওঁ ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে আমাক সুখেৰে থাকিবৰ কাৰণে, তেন্তে তেনেস্থলত আমি সুখেৰে নাথাকি আমি কিয় নিজৰ মাজত কাজিয়া পেচাল হাহাকাৰ কৰি আমি অশান্তিৰ সৃষ্টি কৰিছোঁ? অৰ্থাৎ সেই স্বৰ্গৰ পৰা যি নেকি সুখ পঠিওৱা হৈছে, সেই সুখ আমি কিয় ভোগ নকৰি আমি কি কৰিছোঁ? দুখত বাস কৰিছোঁ। এই ষ্টেঞ্জাৰটোৰ জৰিয়তে কবিয়ে আমাক তাকেই বুজাব বিচাৰিছে। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মূল সাৰাংশটো হৈছে কবিতাটোৰ এইটোৱে যে কবিয়ে প্ৰকৃতিৰ মাজত নিহিত হৈ থকা যি শান্তি, যি আনন্দ, তাৰ বিপৰীতে মানৱ সমাজৰ হিংসা, দুখ আৰু বিচ্ছিন্নতাৰ প্ৰতি তেওঁ বিৰক্তি প্ৰকাশ কৰিছে। আৰু প্ৰকৃতিৰ পৰা তেওঁ শিক্ষা লৈ, অৰ্থাৎ প্ৰকৃতিৰ পৰা শিক্ষা লৈ মানুহে কিয় সম্প্ৰীতিৰে জীৱন যাপন নকৰে, আৰু এই প্ৰশ্নটোৰে কি হৈছে কবিতাটো সমাপ্ত হৈছে। অৰ্থাৎ প্ৰকৃতিয়ে ইমান ধুনীয়াকৈ আমাক থাকিবৰ কাৰণে পৰিৱেশ সৃষ্টি কৰি দিছে, গতিকে আমি প্ৰকৃতিৰ পৰা সেই শিক্ষাটো লৈ আমি কিয় সকলোৱে সুখে শান্তিৰে সমৃদ্ধিৰে বাস নকৰোঁ কিয়? আমাক কবিয়ে ইয়াৰ দ্বাৰা এইটোকে বুজাব বিচাৰিছে। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোকে কবিতাটো বুজি পাইছা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীৰ ওচৰলৈও শ্বেয়াৰ কৰিবা। ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ।